ঢিঙৰ লালি পথাৰত ওলাল নতুন বাবা। নগাঁও জিলাৰ জুৰিয়াৰ চতিয়ানগাঁৱৰ জহিৰুদ্দিন বাবাৰ পিছত এইবাৰ ঢিঙৰ লালি পথাৰত ওলাল এজন নতুন বাবা। বাবাজনৰ নাম ৰাজিকুল ইছলাম। লালি পথাৰত জৰা ফুকা বেজালি কৰা গিয়াছুদ্দিনৰ পুত্ৰ ৰাজিকুল ইছলামৰ কাষত আজ দেখা গ'ল ৰাইজৰ ভিৰ। বিজ্ঞান প্ৰযুক্তিৰ দিনটোত ৰাজ্যত চলি আছে বেজৰ বেজালি। ঢিঙৰ লালিপথাৰ গাঁওখনত দেখা গৈছে অদ্ভুত দৃশ্য। বিনা পইচাত ৰাজিকুল বাবাই কৰে বেজালি। বাবাৰ গৃহত আহিলে বেমাৰো ভাল হয় বুলি একাংশ বেমাৰীয়ে জানিবলৈ দিয়ে। আপনার নামটো কি? নামটো কি? মাতালি আব্দুল মাতালি কিহৰ কাৰণে আহিছে ইয়াত? পাছত ভালো হয়েছে কার ওচৰতে কবিরাজ গৈছে? কবিরাজ নামটো কি কবিরাজৰ? রাজিকুল কিহৰ কাৰণে আহিছে ইয়াত? আমার বহুত ডাঙর বেমার আছে। কি বেমাৰ? বেমার হাত পাও গাবিছে আৰু শৈল বিষ কৰি আছে, বমি আহি আছে। নাৰ্ছিঙত গৈছে, নাৰ্ছিঙত কাম নাই। আৰু ইয়াত ভাল হৈছে ইয়াত না? ভাল হৈছে। আপোনাৰ নামটো কি আছে? কি বেমাৰ আপোনাৰ? বেমার আছে ভাল পাইছে নে ইয়াত আহি? চিকিৎসা কৰি মই ভাল পাইছোঁ। ভাল পাইছে ন? ঠিক আছে। মই নগাঁও আৰু বহুত জেগাত মই চিকিৎসা কৰিছে, ভাল পোৱা নাই। ইয়াতে আহি পাৰিব। ৰাজাকুল ইছলাম হয়। সিহঁতৰ এই এতিয়া তেল আৰু পানী দিছিলে, সেইটো খাই মই ভাল পাইছোঁ। ফকৰুদ্দিন ইয়াত কিয় আহিছে? শুনিছোঁ কবিৰাজী আছে, বেমাৰীবিলাক আহে আৰু ভাল হৈ গৈ আছে। কিমান মানুহ হয় ডেইলি? মানুহ হয় 50, 60, 70 ডেইলি মানুহ হয়? ডেইলি মানুহ হয়। কবিৰাজৰ নাম কি? ৰাজিকুল ইছলাম, ৰাজিকুল ইছলাম। আৰু এইটো ক'ত? ঠাইটোৰ নাম কি? লালি পথাৰ 4 নং ৱাৰ্ড। কি চিকিৎসা কৰে? কি বেমাৰৰ চিকিৎসা কৰে? বিভিন্ন ধৰণৰ চিকিৎসা, এনে যি বেমাৰী জানি যি প্যারালাইজ 10 মিনিট ভাল হ'ব। ভাল হয় ন? ভাল হয়। মহিদুল ইসলাম। ক'ৰ পৰা আহিছে আপুনি? আমি ইয়াৰ পৰাই আহিছোঁ, লোকেল মানুহ? লোকেল মানুহ। এইটো কাৰ ঘৰত আহিছে? এইটো কবিৰাজ ৰাজাকুল নামটো কি কবিৰাজ? ৰাজাকুল ইছলাম। কিবা চিকিৎসা কাৰণে আহিছে? চিকিৎসাত আহিছোঁ, বিষ বেদনা বহুত আছিলে, একদিনতো ভাল হৈ গ'ল চব। আপোনাৰ বেমাৰ হৈছিলে? আমাৰ বেমাৰ হৈছিলে, পাছত আৰাম পাইছে নে? আৰাম পাইছোঁ, বহুত আৰাম পাইছোঁ। কি বেমাৰ আছিলে আপোনাৰ? আমাৰ বিষ আছিলে, বিষ আছিলে। আপোনাৰ নাম? হা হা? কি বেমাৰ আছিলে আপোনাৰ? জ্বলা-পোৰা বেমাৰ আছিল। পাছত কি আৰাম পাইছে নে? আপোনাৰ নাম? আপোনাৰ ঘৰ? পাছত আপোনাৰ নাম কি? আমার নাম কসবান। ৰোগীক কি দিয়ে আপুনি? আমার খালি পানির তেল চলে আছে। পানী আৰু তেল আৰু কিবা দিয়ে নে? তাবিজ কবজ? হেৰি কবিৰাজী কৰি আছে, আপোনাৰ নামটো কি? আমার নাম রাজাকুল ইসলাম। ৰাজাকুল ইছলাম। আপুনি কিহৰ চিকিৎসা কৰে? বিষ, ক্যান্সার আর যেরকম বেমার থাকক আধা ঘন্টার পিছত ভাল করে দেবো। আধা ঘণ্টা আজি চাইছোঁ বহুত মানুহ হৈছে, প্ৰত্যেকদিন এনেকুৱা মানুহ হয়নে?